পত্নীৰ অগাধ সম্পত্তিৰ প্ৰসংগ সলাবলৈ পুনৰ স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক আক্ৰমণ মুখ্যমন্ত্ৰী ফেচবুক লাইভত প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰীক আক্ৰমণৰ লক্ষ্য কৰি ললে মুখ্যমন্ত্ৰীগৰাকীয়ে পত্নীৰ পৰ্বতসম সম্পত্তি ৰাইজৰ হকে দান কৰি যাব বুলি ঘোষণা কৰি ভূপেন বৰাসহ কংগ্ৰেছ নেতৃত্বকো আক্ৰমণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ সভাপতিসকলে সকলো সময়তে ৰিণিকী ভূঞাকে দেখে বুলিও কটাক্ষ মুখ্যমন্ত্ৰী আজিকালি কংগ্ৰেছ দলে কিবা এটা কথা ক'লে তেওঁলোকে ৰিণিকী ভূঞাৰ নামটো টপ কৰিবলৈ আৰম্ভ কৰে ভাত খাওঁতেও ৰিণিকী ভূঞাক দেখে শুবলৈ যাওঁতেও ৰিণিকী ভূঞাক দেখে মই যোৱা কালি হাঁহি হাঁহি এটা কথা কৈছিলো যে ৰিণিকী ভূঞাৰ যিমান কিবা কিবি যি কৰিছে তেওঁ গোটেইখিনি উইল কৰি যাব যাতে ইয়াৰ অধিকাৰী অসমৰ ৰাইজ হয় এতিয়া এজন বিধায়কে কৈছে উইলখন দেখুৱাব লাগে মানুহৰ মৃত্যুৰ আগতে কোনোবাই উইল চাই নেকি ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলৰ প্ৰেচিডেণ্টসকলে কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰীসকলে অখিল গগৈ ডাঙৰীয়াই কৈ আছে নহয় সোনকালে দি দিয়ক আপোনালোকৰ কথা মতে কাম কৰিম কিন্তু আপোনালোকে মোক মিঠাই খাবলৈ হাক দিয়াৰ আগতে নিজে মিঠাই খোৱা বাদ দিলে নে নাই আপোনালোকৰ কোনটো সম্পত্তি ৰাইজৰ কাৰণে দিব সিদ্ধান্ত ললেনে অৰ্কিড পাৰ্কখন কেতিয়া ৰাইজক গটাই দিব তাৰ সিদ্ধান্ত ললেনে একোটা গড়ৰ শিঙৰ মূল্য গ্ৰে মাৰ্কেটত 1 কোটিৰ পৰা 2 কোটি টকা কংগ্ৰেছৰ দিনত মৃত্যু হোৱা প্ৰতিটো গড়ৰ টকাবোৰ ক'ত গৈছিল সেই টকাবিলাকেৰে হোৱা সম্পত্তিসমূহ এতিয়া আপোনালোকে ৰাইজৰ ওচৰত দিব নে নিদিয়ে কাৰণ মই বিশ্বাস কৰোঁ খালি কাপোৰ নিপিন্ধাকৈ আহিছো আৰু কাপোৰ নিপিন্ধাকৈয়ে গুচি যাব লাগিব খালি মই এটাই আহ্বান জনাম যে যিসকলে আজি মোৰ পিছত লাগি আছে তেওঁলোকে অলপ সাহস দেখাওক তেওঁলোকেও নিজৰ দান বৰঙণি কৰক ৰাজনীতি কৰা ব্যক্তিসকলে সকলোৱে যদি ৰাইজৰ কাৰণে 2 টকা দিয়া আৰম্ভ কৰে আমাৰ সমাজখন কিমান সুন্দৰ হ'ব যিসকলৰ অগাধ সম্পত্তি আছে মই কাকো বেয়া নাপাওঁ যদি আইনৰ গণ্ডিৰ মাজত কোনোবাই কিবা কৰিছে কোনো আপত্তি নাই তেওঁলোকে মোৰ ফালে আঙুলি টোৱাৰ আগতে নিজে সমাজৰ কাৰণে কি কৰিছে তাকো সমাজক জনালে সমাজ উপকৃত হ'ব নিউজ লাইভৰ স্বত্বাধিকাৰীক সোধা হয় যে আপোনাৰ সম্পত্তি আপুনি কাক দি যাব প্ৰতিদিনৰ মালিকক কিয় সোধা নহয় প্ৰাগ চেনেলৰ মালিকক কিয় সোধা নহয় সাহস কাৰো নাই কোনেও সাহস কৰিব নোৱাৰে কাৰণ তেওঁলোকে জানে যে এইবিলাক প্ৰশ্ন মাত্ৰ ৰাজনীতিৰ কাৰণে